ধৰি লওক 45 ইয়াৰ্ছৰ ওপৰৰ যিসকল লেডিজ আছে 70, 75 লৈকে 80 লৈকে যিসকল লেডিজ আছে মই তেওঁলোকৰ কথা কৈছোঁ কেতিয়াবা ধৰি লওক 45 ইয়াৰ্ছৰ লেডিজগৰাকীও কেতিয়াবা হয়তো স্লিম ট্ৰিম বা ফিগাৰ মেইনটেইন কৰিছে তেতিয়া তেওঁ সকলো ড্ৰেছ পিন্ধিব পাৰে যদি তেওঁ কনফিডেণ্টলি যিকোনো কাপোৰ এটা পিন্ধিব বিচাৰে তেতিয়াহ'লে পিন্ধিব পাৰে যেনেকুৱা ধৰণৰ কাপোৰ পিন্ধিছে কিন্তু তেওঁ বডিটো এটা ছেপত থাকিব লাগিব কিন্তু আমাৰ দেখা যায় জেনেৰেলি 45ৰ ওপৰৰ যিসকল লেডিজ আছে তেওঁলোকৰ বডিটো ছেপত নাথাকে তেওঁলোকে ছেপত নাথাকে তেওঁলোকে মানে ডে টু ডে লাইফত এক্সাৰচাইজ নকৰে বা বডিটো ষ্ট্ৰেচিং নকৰে কাৰণে কি হয় য'তে ত'তে ফেটছবোৰ গোট খাই যায় য'তে ত'তে বডিটো তাৰমানে ধৰি লওক যিটো ছেপত থাকিব লাগে সেই হিচাপত ছেপত নাথাকে য'তে ত'তে বাঢ়ি যোৱা এনেকৈ দেখা যায় সো সেইটো কাৰণে আপোনালোকে ড্ৰেছ আপ কেনেকৈ ড্ৰেছ পিন্ধিব ধৰি লওক মানে 50 ইয়াৰ্ছৰ এগৰাকী লেডিজে যেতিয়া শাৰীখন পিন্ধে তেতিয়া সেই 35-30 ইয়াৰ্ছৰ লেডিগৰাকীয়ে যেনেকৈ